আৰু ভণ্টি ভাগৰ নালাগে নেকি এখনৰ পৰা এখন গাড়ী আহি থাকে? ভাগৰ লাগে, তথাপিতো আমি দিবতো লাগিবই। উপায় নাই, কাষ্টমাৰ আহিয়ে থাকে আৰু পাম্পততো এনেকাই আহিয়ে থাকিব, যাই থাকিব, দিব লাগিব। মই মানে কিবা এটা ভাল লাগিছে যে পেট্ৰল পাম্পত আমাৰ অসমীয়া যুৱতীসকলে যে কাম কৰিব মানে আগুৱাই আহিছে যে। নমস্কাৰ, মই আজি 5 বছৰ ধৰি পেট্ৰল পাম্পত কাম কৰি আছিলোঁ। দলি কলিতা, মই ইয়াতে 3 বছৰৰ কাম কৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, লোকে স্বাগতম জনালোঁ। আৰু এতিয়া আছোঁ মই লখৰা, আৰু আজি বছৰৰ শেষৰটো দিন। আজি চাওঁ কেনেকৈ ডিউটি কৰিব পাৰোঁ, ক'ত ক'ত যাওঁ, ক'ত কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যিহেতু আজি বছৰটো শেষৰটো দিন, ক'ত ক'ত বজাৰ হৈ আছে, কি মাছ মাংসৰ বজাৰ সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই আজি বছৰটো শেষৰ দিন হিচাপে ব্লগটো অলপ এনেকুৱা ধৰণে হ'ব, ক'ত ক'ত কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু মই ৰাতিপুৱাই উঠি লখৰাত আহিছোঁ। এয়া দেখিছে, এইখিনি লখৰা হয়। লখৰাত মই জানেই আপোনালোকে মোৰ ডিউটি কেনেকুৱা ডিউটি। অলৰেডি গাড়ী আহিল, গাড়ীত মই মালখিনি দি দিলোঁ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এটা ডিউটি আছে বাৰু, মোৰ আৰু ডেলিভাৰী দিব লগা আছে। চবলক এতিয়া ইয়াৰ পৰা গুচি যাওঁ। আৰু বন্ধু বান্ধৱীসকল, মই লাল গণেশ ইয়াত আছোঁ। হাও ঠাইটোৰ নাম হৈছে হাওকুচি বুলি কয়। ইয়াতে এখন পেট্ৰল পাম্প আছে, তাতে অলপ তেলটো ভৰাই লওঁ, কাৰণ আজি মই গোটেই গুৱাহাটীখন ঘূৰিম। 200 টকামান তেলটো ভৰাই লওঁ এইটো হাওকুচি পেট্ৰল পাম্পত। চ' বলক তেতিয়াহ'লে তেলখিনি ভৰাই লওঁ, তাৰপিছত ঘূৰিম। আজি ক'ত ক'ত কি দেখাব পাৰোঁ, আজি বজাৰ সকলো দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেতিয়াহ'লে চ' ইয়াতে পেট্ৰল পাম্পত আহি দেখা পালোঁ আমাৰ অসমীয়া। সাধাৰণতে পেট্ৰল পাম্পবোৰক দেখা পাওঁ বেছিভাগে বিহাৰী বা কিবা এনেকুৱা দেখা পাওঁ, কিন্তু ইয়াতে আহি ভাল লাগিল। আমাৰ অসমীয়া যুৱতী এই পেট্ৰল পাম্পখনত কাম কৰি আছে। ইয়াত চাওক, দেখিছে ন, সঁচাকৈ খুবেই ভাল লাগিল দেখা পাই। আৰু এই ভণ্টিজনৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যে ইয়াত কেনেকুৱা ধৰণৰ কি, ইয়াত কাম কৰিলে কেনেকুৱা, মানে অলপ মনৰ কথাটো জানিবলৈ চেষ্টা কৰিম এই ভণ্টিজনৰ পৰা। তেলটো ভৰাই লওঁ। ভণ্টি এয়া চাওক, ভণ্টিৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। চাওক, ভণ্টি কেতিয়াৰ পৰা ইয়াতে কাম কৰি আছে। আৰু ইয়াত চাওক আমাৰ অসমীয়া ছোৱালী কেনেকৈ আগুৱাই আহিছে। চাওক, বহুতে একচুৱেলি পেট্ৰল পাম্পত কাম কৰাটো মানে ইমান বহুতে মানে হেৰি বুলি ভাবে, আৰু যে পেট্ৰল পাম্পত কাম কৰে কি ন। আৰু আছে সেই ভণ্টিজনৰ লগত আৰু এজন ভণ্টি আছে, সিও এইখন পেট্ৰল পাম্পতে কাম কৰে। চাওক, ইয়াতো ভণ্টি আছে এজনী, এয়া চাওক দেখিছে। আৰু এয়া ভণ্টি আছে, ভণ্টিৰ সৈতে অকণমান কথা পাতিম। ভণ্টি, তোমাৰ অলপ ভিডিঅ' বনাওঁ, বেয়াটো নাপাবা ন? মই মানে কিবা এটা ভাল লাগিছে যে পেট্ৰল পাম্পত আমাৰ অসমীয়া যুৱতীসকলে যে কাম কৰিব মানে আগুৱাই আহিছে যে, মানে কিবা কি ক'বা কোৱাচোন অলপ। প্ৰথমতে নমস্কাৰ, মই আজি 5 বছৰ ধৰি পেট্ৰল পাম্পত কাম কৰি আছিলোঁ। ফাৰ্ষ্ট আমাৰ জতিয়া কাহিলীপাৰাত কৰিছিলোঁ। ইয়াতে 2 বছৰমান হ'ব আৰু কাম কৰা। ভালে লাগে কাম কৰি আছোঁ। এনেকৈ আগুৱাই আহিব লাগে ছোৱালীবিলাক, কাম কৰিব লাগে। আৰু কামত সৰু ডাঙৰ নাই, লাজ কৰিব নালাগে, কাম কৰিব লাগে, আগুৱাই যাব লাগে। মুঠতে যিকোনো কাম কৰি যাব লাগে, খালি ভাল পথত থাকিলে সদায় ভালেই হয়। আমি এনেকৈ কৰি আছোঁ আৰু ভাল লাগে। কিমান বছৰ কৰিলা তুমি ইয়াতে? ইয়াতেতো মোৰ 2 বছৰ হ'ব। আগতে মই কাহিলীপাৰাত কৰিছিলোঁ, তাতে 3 বছৰ, মানে টোটেল 5 বছৰ ধৰি মই আৰু পাম্পতে কাম কৰি আছোঁ। আৰু নামটো জনাব নেকি? মোৰ নামটো নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপালী ৰয় হয়। মোৰ ঘৰ ধুবুৰী জিলা হয়। ধুবুৰীত ঘৰ হয়। তো মই ইয়াতে মোৰ মামাৰ ঘৰত থাকোঁ সৰুৰ পৰাই। তাতে মামাৰ ঘৰত থাকিয়ে ইয়াতে কাম চাম কৰি আছোঁ, আৰু পঢ়া শুনা কৰিছোঁ, কৰি কাম কৰি আছোঁ। জানিব পাৰিম নে ভণ্টি, ঘৰত কোন কোন আছে তোমাৰ? মোৰ ঘৰত মা দেউতা, বা আছে, ভণ্টি আছে, ভাইটি আছে, চবেই আছে।
আচ্ছা এনে যে পেট্ৰল পাম্পত কাম কৰা ছোৱালীবোৰে অলপ বেলেগ মানুহৰ পৰা কিবা অলপ কিবা একো নকয় নেকি কয় কিছুমানে ভাল কয় কিছুমানে বেয়া কয় এতিয়া আমি ভাল বেয়া চবকে সেই চাব লাগিব যোনে ভাল কয় ভালে বেয়া ক'লেতো আমি বেয়াকৈ ক'ব নোৱাৰোঁ ভালেই ক'ব লাগিব শিকি আছোঁ আৰু ইয়াতে ভাল লাগে আৰু ভণ্টি মানে ভাগৰ নালাগে নেকি এখনৰ পৰা এখন গাড়ী আহি থাকে ভাগৰ লাগে তথাপিতো আমি দিবতো লাগিবই উপায় নাই কাষ্টমাৰ আহিয়ে থাকে আৰু পাম্পততো এনেকাই আহিয়ে থাকিব যাই থাকিব দিব লাগিব আৰু এনেকৈ চলি থাকে আমাৰ দিনটো তোমাৰ এনে ছুটি মাহত ছুটি কিবা এনেকুৱা মাহত ছুটি আমাৰ কাম থাকিলে লওঁ ছুটি তেনেকৈ লোৱা যায় ছুটি নাথাকে একচুৱেলি পাম্পত ইমাৰ্জেঞ্চি মানুহ লাগিয়ে থাকে চব পাম্পতে একে মানুহ লাগিয়ে থাকে তথাপিতো আমাৰ কাম থাকিলে আমি লওঁ ছাৰক কওঁ মিলাই দিয়ে তেখেতে ছুটি দিয়ে আৰু নতুন বছৰত পিকনিকৰ কিবা পিকনিক মানে আজিহে কৰিম এইকেইদিন সময় পোৱা নাই বাৰু আমি ডিউটি কৰি থাকোঁ আজিতো লাষ্ট হয় আজি আমি পুৰণাক বিদায় দি কিনে নতুনক আদৰিব লাগিব মানে আজি অলপমান এনজয় কৰিব লাগিব আৰু ঠিক আছে মইতো পৰা থাকিল আপোনাৰ জৰিয়তে মই সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ চবে ভালে থাকক কুশলে থাকক সেয়ে কামনা কৰোঁ ভগৱানৰ ওচৰত ঠিক আছে বহুত বহুত ধন্যবাদ তাইৰ লগত আৰু এজনী ভণ্টি আছে বাৰু এইফালে ভণ্টি কি নাম তোমাৰ দলি কলিতা আচ্ছা কিমান দিনৰ পৰা ইয়াতে কাম কৰি আছে মই ইয়াতে 3 বছৰৰ কাম কৰা 3 বছৰ কেনেকুৱা মানে এইটো কাম কৰি ভালে লাগিছে ন আৰু মানে বেলেগক কিবা ক'ব নেকি বেলেগ ছোৱালী বা বহুতে মানে কয় যে পেট্ৰল পাম্পত কাম কৰা সেই অসমীয়া ছোৱালী পেট্ৰল পাম্পত কাম কৰি আছে বহুতে কিবা এনেকুৱা ধৰণৰ হেৰি কৰে ন নিগেটিভ টাইপ এনেকুৱা পাইছে নেকি নাই কয় বহুতে কয় হয় ন কয় কিন্তু কৰিলে ভাল নিজৰ কেনে হয় এনে তোমাৰ ঘৰত কোন কোন আছে ঘৰত মা দেউতা ভাইটি আৰু মই আমি 4জন ঠিক আছে ভাল লাগিল ভণ্টিৰ লগত কথা পাতি কাৰণ ইয়াতে বহুত গাড়ী আহি আছে বহুত মানে ডিষ্টাৰ্ব হ'ব বেছি টাইম কথা পাতিলে তো এইখিনিয়ে আছিল আৰু আজিৰ মানে মোক মানে কিবা এটা ভাল লাগিল মই ভিডিঅ'টো বনালোঁ যে বেয়া নাপাব আপোনালোকে খুব এটা ভাল লাগিল মোক সিহঁতক দেখা পাই লগ পাই আৰু এটা কথা কি ভণ্টিজনী ঘৰ হৈছে আমাৰ ধুবুৰীতে চ' সেইটোৱে এটা ভাল লাগে যে আমাৰ ধুবুৰীৰ পৰা আহি ইয়াতে পেট্ৰল পাম্পত কাম কৰি আছে বাছ সেইটোৱে আৰু কি ক'ম আৰু দেই সাধাৰণতে পেট্ৰল পাম্পবোৰত অসমীয়া ছোৱালী খুবেই কম দেখিবলৈ পোৱা যায় মই বাৰু ইমান এটা দেখা নাই যেনে আপোনাৰ মেঘালয় ছাইডত ইফালে ট্ৰাইবেলবোৰক দেখিছোঁ যেনিবা কিন্তু আমাৰ অসমীয়া ছোৱালীবোৰক এনেকৈ আগুৱাই আহিব লাগে ভণ্টি কোৱা হিচাপে একো লাজ নাই কৰ্মত লাজ কৰিব নালাগে সেইটোৱে আৰু দেই তো আজি ইমানেই আছিল ভিডিঅ'টো আৰু নতুন বছৰে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাছ